নমস্কাৰ স্বাগতম জনাইছো জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ তো ফ্ৰেণ্ড এছএছচিৰ সাব সিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা 26 তাৰিখে অৰ্থাৎ 26 ফেব্ৰুৱাৰী তাৰিখে যিখন নটিচ আহিছিল তাত অটিআৰৰ বিষয়ে উল্লেখ কৰিছিল যে অটিআৰনো কি হয় আৰু বহুতো বন্ধু বান্ধৱে সুধি আছে যে অটিআৰ নকৰিলে কিবা অসুবিধা হ'ব নেকি যে অটিআৰ মানে কি আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম যে অটিআৰ নকৰিলে আপোনালোকে কেনেকুৱা ধৰণৰ অসুবিধা হ'ব পাৰে তো অটিআৰ কৰাটো আপোনালোকে বাধ্যতামূলক নেকি তো আজিৰ ভিডিঅ'টোত আপোনালোকক সকলোবোৰ প্ৰশ্নৰ উত্তৰ আজিৰ ভিডিঅ'টোত দিম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব তো ফ্ৰেণ্ড চাওক এছএছচি যেটো হেৰি আছে ৱেবসাইট আছে তো ৱেবসাইটটো ইণ্ডিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা চেঞ্জ কৰি দিয়া হৈছে তো যেটো নতুন ৱেবসাইট আছে সেই ৱেবসাইটটোৰ নাম হৈছে ssc.gov.in আপোনালোকে আগতে যেটো আপোনালোকে সাৰ্চ কৰিছিল যে ssc.nic গৈ আপোনালোকে এছএছচি যিকোনো আপোনালোকে এপ্লাই কৰিব পাৰিছিল কিন্তু এতিয়া হেতু আপোনালোকে ৱেবসাইটত গৈ আপোনালোকে এপ্লাই কৰিব নোৱাৰে কিয়নো এতিয়া নতুন গভৰ্ণমেণ্টৰ নতুন ৱেবসাইট আপোনালোকক দিছে এই ৱেবসাইটটো হৈছে ssc.gov.in আপোনালোকে তাত গৈ আপোনালোকে প্ৰথমতে OTR কৰিব লাগিব অৰ্থাৎ OTR মানে হৈছে ওৱান টাইম ৰেজিষ্ট্ৰেচন আপোনালোকে যেটো আগতে ssc.nic আপোনালোকে ৰেজিষ্টাৰ কৰিছিল তো আপোনালোকে যদি এতিয়া নতুনকৈ আপোনালোকৰ এছএছচিৰ ভ্যাকেন্সি ওলালে আপোনালোকে এতিয়া নতুনকৈ ৰেজিষ্টাৰ কৰিব লাগিব সকলো ক্যান্ডিডেটে এতিয়া ৰেজিষ্টাৰ কৰিব লাগিব যেটো আপোনালোকে ৰেজিষ্টাৰ কৰিছিল সেই ডাটাবিলাক আপোনালোকৰ এতিয়া গভৰ্ণমেণ্টৰ হাতত নাই অৰ্থাৎ ssc. সেই যেটো ৱেবসাইট আছিল সেই ৱেবসাইটত নাই গতিকে আপোনালোকে এতিয়া নতুনকৈ ৰেজিষ্টাৰ কৰিব লাগিব ssc.gov.in গৈ আপোনালোকে নতুনকৈ ৰেজিষ্টাৰ কৰিব লাগে তো ফ্ৰেণ্ডছ অটিআৰ মানে হেতুৱে যে ওৱান টাইম ৰেজিষ্ট্ৰেচন অৰ্থাৎ আপোনালোকে একবাৰ এতিয়া ৰেজিষ্টাৰ কৰিব লাগিব যদি আপোনালোকে এতিয়া ৰেজিষ্টাৰ নকলে তেনেহলে আপোনালোকে কোনো ধৰণৰ ভ্যাকেন্সি মুকলি হলে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব তো ফ্ৰেণ্ডছ পলম নকৰে আপোনালোকে অতি সোনকালে ৰেজিষ্টাৰটো কৰি লওক কিয়নো যেতিয়া এছএছচি নতুন ভ্যাকেন্সি আহিব তো তেতিয়া বহুতো সাৰ্ভাৰৰ প্ৰবলেম হয় তো তেতিয়া আপোনালোকে ৰেজিষ্টাৰ কৰিবলৈ বহুত অসুবিধা পাব গতিকে আপোনালোকে যিমান পাৰে অতি সোনকালে আপোনালোকে ওৱান টাইম ৰেজিষ্টাৰটো কৰি লওক কিয়নো ৰেজিষ্টাৰ কৰিলে আপোনালোকৰ পিছত যেতিয়া আপোনালোকে ভ্যাকেন্সি মুকলি কৰা হ'ব তো যিকোনো ভ্যাকেন্সি আহিলে আপোনালোকে অতি সহজতে অতি সোনকালে আপোনালোকে এপ্লাই কৰিব পাৰিব তো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় আজিৰ এই অটিআৰৰ বিষয়ে আপোনালোকে নিশ্চয় বুজি পালে তো ফ্ৰেণ্ডছ যদি আপোনালোকে এতিয়ালৈকে আপোনালোকে ৰেজিষ্টাৰ কৰা নাই তো আপোনালোকে ssc.gov.in গৈ আপোনালোকে ৰেজিষ্টাৰটো কৰি লওক অতি সোনকালে তো ফ্ৰেণ্ডছ এইটো আছিল আজিৰ ভিডিঅ' যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ